ओम नमः शिवाय नमस्कार बন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুন মাহৰ হৈছে আজিৰ 3 তাৰিখ বাৰ হ'ব সোমবাৰ অসমীয়া জেঠ মাহৰ আজি হৈছে 20 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো। আজিৰ কৃষ্ণা দ্বাদশী তিথি, আজি নক্ষত্ৰ হ'ব অশ্বিনী নক্ষত্ৰ, তাৰ পিছতে ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব সৌভাগ্য যোগ, তাৰ পিছতে শুভন যোগ আৰম্ভ হ'ব। কৰণ হ'ব কৈলবকৰণ, তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব। আজিৰ জন্ম ৰাশি হ'ব মেঘ ৰাশি। আজিৰ সোমবাৰ, আজিৰ বন্ধুসকল জন্মত মেঘ ৰাশি সত্যৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ দেৱগণ। আজি মৰণত এক পদুষ। আজিৰ সূৰ্যোদয় হ'ব 4:34, সূৰ্যাস্ত সময় হ'ব 6:08। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আজিৰ সোমবাৰৰ দিনটোত বিশেষ দুটা ৰাশিৰ অতি সাৱধানতাৰ অৱলম্বন কৰিব লাগিব আৰু বিশেষ 4 ৰাশিৰ অত্যন্ত শুভ হ'বলৈ গৈছে। এই ৰাশিকেইটাৰ বিষয়ে আপোনালোকে জানিব পাৰিব। বাকী ৰাশিকেইটা মধ্যমীয়া দেখা পোৱা গৈছে। আহকচোন গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। সোমবাৰৰ ৰাশিফল অনুসৰি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ওচৰ চুবুৰীয়াৰ লগত কিছু ভুল বুজাবুজি আপোনালোকৰ হ'ব পাৰে, গতিকে এনে পৰিস্থিতিত ধৈৰ্য বজাই ৰাখিব। কাৰো লগত তৰ্ক পেচাল বা কাজিয়াত লিপ্ত নহ'ব। আজি সময় সঠিক সৎ ব্যৱহাৰ কৰক বুলি কৈছে, অৰ্থাৎ সময়ৰ সঠিক সৎ ব্যৱহাৰ কৰিলে এটা ভাল প্ৰতিফলন দেখিব। যেতিয়া সময়খিনি আপোনালোকে সৎ কামত ইউজ কৰিব, ব্যৱহাৰ কৰিব, তাত এটা নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সময় দিব লাগিব, কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰুৱাৰ ক্ষেত্ৰতে হওক বা নিজৰ ব্যৱসায় বা অন্যান্য দিশতো আপোনালোকে সময় দিব লাগিব, কোৱালিটি টাইম দিব লাগিব। শ্বৰ্টকাট বিচাৰিলে সমস্যা হ'ব পাৰে। আজিৰ দিনটোত ঘৰুৱা আৰু ব্যৱসায় দুয়োটাতে চিন্তাশীল সিদ্ধান্ত, অৰ্থাৎ চিন্তাশীলভাৱে সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনালোকৰ যি ব্যৱস্থাটো আপোনালোকৰ ভাল হৈ থাকিব বুলি কৈছে, সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব। গতিকে সেই কৈছে যে চিন্তাশীলভাৱে সিদ্ধান্তবোৰ ল'ব লাগিব। আজি আপোনালোকৰ খৰচ পাতি আপোনালোকৰ বাঢ়িব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। বাজেট অনুসৰি কাম কৰিলে ধন সম্পৰ্কীয় বিষয়ত কোনো সমস্যা নহ'ব। বাজেট অনুসৰি কামবোৰ কৰিব লাগিব। ক'ত টকা পইচা কেনেকৈ ইনভেষ্ট কৰিব, কি বস্তু কেনেকৈ ক্ৰয় কৰিব, সকলোখিনি যদি আপোনালোকে আগতীয়াকৈ প্লেনিং কৰে, বাজেট এটা প্ৰস্তুত কৰি লয়, তেতিয়া ধনৰ সম্পৰ্কীয় বিষয়ত আপোনালোকৰ কোনো সমস্যা নহ'ব। নহ'লে কোনফালে আপোনালোকৰ খৰচ বেছি হ'ব কোনো ঠিক নাথাকিব। গতিকে ধ্যান ৰাখক। আজি ল'ৰা ছোৱালীৰ বিশেষকৈ বৈবাহিক জীৱনত ল'ৰা ছোৱালীয়ে বিশেষকৈ পঢ়া শুনাত গুৰুত্ব দিব আৰু আপুনি যথেষ্ট তেওঁলোকৰ কেয়াৰ লোৱাৰ দেখা পোৱা যাব বুলি কৈছে। তেওঁলোকৰ চোৱা চিতা হওক, তেওঁলোকৰ ছাপোৰ্ট বা তেওঁলোকৰ যি সাহস উদ্দীপনাৰ প্ৰয়োজন সেইখিনি আপোনালোকে দিবলৈ চেষ্টা কৰক। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আৰু বিশেষকৈ আজিৰ দিনটোত কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আপোনাৰ প্ৰতিটো পৰিকল্পনা গোপন কৰি ৰাখক। কিবা এটা প্লেনিং কৰিছে, কিবা এটা কৰিব বিচাৰিছে, সেই পৰিকল্পনাখিনি আপোনালোকে গোপনীয়তা বজাই ৰাখক বুলি কৈছে। গতিকে কাকো আপোনালোকে প্ৰকাশ নকৰিব। গতিকে ধ্যান ৰাখক। সেই কৈছে যে আপোনালোকে গোপনীয়তা যিমান পাৰে ঘৰুৱা ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক প্ৰত্যেকটো ক্ষেত্ৰতে গোপনীয়তা বজাই ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। অন্যথা কোনোবাই আপোনালোকৰ অন্যায়ৰ সুবিধা ল'ব পাৰে, গতিকে আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। গতিকে নিজৰ দুৰ্বলবোৰ আপোনালোকে প্ৰকাশ নকৰিব আৰু কৈছে গোপনীয় যিখিনি আপোনালোকৰ কাম আছে সেইখিনিও প্ৰকাশ নকৰিব বুলি কৈছে। আনৰ ব্যক্তিগত বিষয়ৰ পৰা যিমান পাৰে আঁতৰি থাকক। আনৰ কথাত হস্তক্ষেপ নকৰিব। আনে কি কৰিছে কি নাই কৰা তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ পৰা নিজকে আঁতৰত থাকক বুলি কৈছে। নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে। অন্যথা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব। ধন সম্পৰ্কে লেনদেন কৰাৰ সময়ত অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে। টকা পইচাৰ ক্ষেত্ৰত বিশেষকৈ লেনদেন কৰোঁতে সাৱধান হ'ব লাগিব বুলি কৈছে। সেইখিনি ক্ষেত্ৰত প্ৰত্যেকটো মুহূৰ্ততে এক্টিভ হৈ থাকিব লাগিব। আজিৰ ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰী, আপোনালোকৰ যি কৰ্মচাৰী আছে, সহকৰ্মীসকল আছে, তেওঁলোকৰ প্ৰতি আপোনালোকৰ নিষ্ঠা থাকিব বুলি কৈছে। আপোনাৰ যি একাগ্ৰতা, আপোনালোকৰ যি কাম কৰাৰ ঢং বা আপোনালোকৰ কাম কৰাৰ যিটো আপোনালোকৰ ছিষ্টেম, এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। আপোনালোকৰ কামত একাগ্ৰতা বৃদ্ধি পাব আৰু আপোনালোকৰ উপস্থিতিয়ে পৰিৱেশটো অনুশাসিত কৰি ৰাখিব বুলি কৈছে। কিছু লোকৰ অত্যন্ত শুভ দেখা পোৱা গৈছে। অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়ত সৰু সৰু ভুল বুজাবুজিৰ বাবে পৃথকীকৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে অংশীদাৰিত্বৰে যদি পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে, সৰু সৰু কথা বতৰাক লৈ আপোনালোকৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। গতিকে তেনেধৰণৰ পৰিৱেশ আপোনালোকৰ বা পৰিস্থিতি ক্ৰিয়েট নহয়, তাৰ প্ৰতিও আপোনালোকে ধ্যান ৰাখিব লাগিব। এৰা ধৰা কিছু কৰিব লাগিব বুলি কৈছে।
প্ৰেম জীৱন বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে দিনটো শুভ দেখা পোৱা গৈছে বৈবাহিক জীৱন সুখী হৈ থাকিব প্ৰেমৰ সম্পৰ্কেও সুনাম আপোনালোকৰ হেৰুৱাব পাৰে সাৱধান হ'ব সীমিত হৈ থকাটো গুৰুত্বপূৰ্ণ এটা লিমিটত থাকক লিমিট ক্ৰছ নকৰিব নহলে সমস্যা বাঢ়িব পাৰে ইজনে সিজনৰ আবেগক বুজি পাবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য ভাল হ'ব কিছু সময় ব্যায়াম আৰু যোগাসনত সময় কটাক বুলি কৈছে এই সময়ত মাতৃৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় আছে বুলি কৈছে তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক বৃষ ৰাশি আজিৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে কিন্তু দুপৰীয়াৰ সময়খিনিত ধৈৰ্য বজাই ৰাখক নিজৰ খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে খং ৰাগৰ বাবে কিছুমান সমস্যাৰ আপোনালোকৰ উদ্ভৱ হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব যিকোনো পৰিস্থিতিত আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে যিকোনো যেনেকুৱা ধৰণৰ এটা প্ৰব্লেম নাহক যেনেকুৱা ধৰণৰ সিচুৱেচনে নাহক আপোনালোকে কামখিনি সুচাৰুৰূপে সম্পাদন কৰিব পাৰিব বুলি কৈছে আৰু বাকি থকা বা আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে যথেষ্ট চান্স আছে গতিকে ট্ৰাই কৰক নিজৰ যি প্ৰাপ্য ধন আছে নিজৰ পাবলগীয়া ধন পাবৰ বাবে চেষ্টা কৰক কাৰণ আপোনালোকৰ নিজৰ ধন আপোনালোকৰ কষ্টৰ ফল গতিকে আপোনালোকে নিজৰ পাবলগীয়া বস্তুখিনি আপোনালোকে পাবৰ বাবে যুঁজ কৰক বুলি কৈছে আজিৰ দিনটোত বা চেষ্টা কৰক বুলি কৈছে আত্মীয় সৈতে পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে বহু সমস্যা আপোনালোকৰ সমাধান হ'ব যদি কিছুমান প্ৰব্লেম হৈছে ঘৰৰ মানুহখিনিৰ সৈতে ডিসকাস বা আলোচনাৰ মাধ্যমেৰে কিছুমান সমস্যাৰ সমাধানৰ উপায় আপোনালোকে নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে সেই ফালৰ পৰা দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনৰ কাৰ্যসূচী আজিৰ দিনটোত থাকিব বুলি কৈছে এই সোমবাৰৰ দিনটোত আজিৰ দিনটোত ঋণ সম্পৰ্কীয় বিষয়ৰ ক্ষেত্ৰত বিশেষকৈ এই সময়ত গ্ৰহৰ অৱস্থান বৰ অনুকূল নহয় ইমান এটা গতিকে ধ্যান ৰাখক বুলি কৈছে যিকোনো নতুন বিনিয়োগ বা নতুন কাম কৰাৰ সময়ত কৰবাত টকা পইচা ইনভেষ্ট কৰিব বিচাৰিছে নতুনকৈ বিনিয়োগ কৰিব বিচাৰিছে বা নতুন কাম এটাৰ কৰা সময়ত আপোনালোকে নিশ্চয়কৈ তাক ভালদৰে গৱেষণা কৰক ভালদৰে চাওক বুলি কৈছে কিবা এটা কাম কৰিব বিচাৰিছে আৰম্ভ কৰিব বিচাৰিছে ষ্টাৰ্ট কৰিব বিচাৰিছে কিন্তু সেইখিনি ক্ষেত্ৰত আপোনালোকে সেই কামটোৰ বিষয় আপোনালোকে চাব লাগিব গৱেষণা কৰক পজিটিভ নেগেটিভ ভাল দিশ বেয়া দিশ সকলো লাভ লোকচান আপোনালোকে চাই চিতিহে আগবাঢ়ক বুলি কৈছে ঘৰৰ লগত জড়িত সামগ্ৰী অনলাইন শ্বপিঙৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় ব্যয় হ'ব পাৰে কিছু লোকৰ গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো কিছু সমস্যা থাকিব আজিৰ দিনটো বৃষ ৰাশি জাতক জাতিকাসকলৰ কিন্তু আপুনি বুদ্ধিমানৰ দৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব অৰ্থাৎ বুদ্ধিমানৰ দৰে পৰিচয় অৰ্থাৎ আপোনালোকৰ নিজৰ টেলেণ্টৰ ফলত নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দি সেই সমস্যাখিনি সমাধান কৰিব পাৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে যাৰ বাবে আপোনালোকৰ অৰ্থনৈতিক পৰিস্থিতি স্বাভাৱিক হৈ পৰিব বুলি কৈছে সম্পত্তি বিনিয়োগৰ বাবে সময় অনুকূল নহয় আজিৰ দিনটোত নিয়োজিত লোকৰ বাবে ই এক প্ৰত্যাহ্বানমূলক দিন হ'ব বুলি কৈছে আজিৰ বৈবাহিক জীৱনত বিশেষকৈ প্ৰেমেৰে ভৰা হ'ব ইজনে সিজনৰ আবেগক বুজি পাব আবেগক মনৰ ভাৱবোৰ বুজি পাব আন্ডাৰষ্টেণ্ডিং থাকিব কিন্তু পৰিয়ালৰ সৈতে বা পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় আপোনালোকে পাৰ কৰিবৰ বাবে চেষ্টা কৰক যিমান পাৰে আন্ডাৰষ্টেণ্ডিং বজাই ৰাখক ইজনে সিজনৰ আবেগক বুজি পাবৰ বাবে চেষ্টা কৰক ঘৰখনৰ সুখৰ পৰিৱেশ সৃষ্টি কেনেকৈ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিলে ভাল এটা প্ৰতিফলন দেখিব আজিৰ দিনটো জীৱনসংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গেছ এচিডিটিৰ সমস্যা কিছু লোকৰ বাঢ়িব পাৰে গতিকে সাৱধান হ'ব লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰক বুলি কৈছে খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে নিজৰ টাইম টেবুল মেইনটেইন কৰিব লাগিব আপোনালোকৰ বাবে শুভ ৰং হ'ব আজিৰ দিনটোত হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতেকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মিথুন ৰাশি আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে অত্যন্ত শুভ দিন আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ অবিবাহিত জীৱনৰ বিশেষ সুখ হ'ব বুলি কৈছে সুখ সমৃদ্ধি বৃদ্ধি পাব আজি আপুনি হয়তো কৰ্মস্থলীত এগৰাকী মহিলাৰ বন্ধুৰ পৰা এটা বিশেষকৈ পুৰুষসকলে এটা সাৰপ্ৰাইজ পাব পাৰে বুলি কৈছে কিবা এটা গিফ্ট আদি পাব পাৰে আজি আপুনি আপোনালোকৰ মাৰ স্বাস্থ্যক লৈ বা মাতৃৰ ফালৰ পৰাও এটা ভাল প্ৰতিফলন দেখিব আৰু তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতিক লৈ কিন্তু চিন্তাত থাকিব বুলি কৈছে তেওঁলোকৰ কিছু হেল্থৰ প্ৰব্লেম দেখা দিব পাৰে কিন্তু তেওঁলোকে কিবা এটা আপোনালোকক উপহাৰ দিব পাৰে বুলি কৈছে সেই কথা বতৰাৰ উপদেশে হওক বা অন্যান্য গিফ্টে হওক অন্যান্য বস্তুৱে হওক দিনটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনুকূল হ'বলৈ গৈছে আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগিব কোনো নীতি বা সম্পত্তি বিনিয়োগ কৰাৰ পৰিকল্পনা থাকিব আজিৰ দিনটোত যেটো লাভজনক বুলি প্ৰমাণিত হ'ব বুলি কৈছে আজি আপুনি যিকোনো পৰিস্থিতিত বিশেষকৈ আপোনালোকে সমাধান সহজে বিচাৰি উলিয়াব পাৰিব
সমস্যা হৈছে প্ৰবলেম হৈছে সেইখিনি আপোনালোকৰ সমস্যাখিনিৰ সলিউশন বা আপোনালোকৰ প্ৰবলেমখিনি পৰিস্থিতিৰ যি আপোনালোকৰ সমস্যা সমাধানৰ উপায় বিচাৰি পাব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা কৈছে আনৰ সহায় নোলোৱাকৈ নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক বুলি কৈছে আনৰ সহায় নোলোৱাকৈ নিজৰ ওপৰত বিশ্বাস ৰাখক বুলি কৈছে ধ্যান ৰাখিব লাগিব পিতৃ মাতৃৰ বিশেষকৈ সন্তানৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰা উচিত বিশেষকৈ যিসকল বিবাহিত লোক আছে তেওঁলোকৰ ল'ৰা ছোৱালী যদি আছে বিশেষকৈ সন্তানৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিব লাগে কেতিয়াও সংৰাগ কৰিব নালাগে আজিৰ দিনটোত কিবা এটা মিষ্টেক দেখিছে ভুল দেখিছে তেওঁলোকক ধুনীয়াকৈ বুজাই পৰে আপোনালোকে আগবঢ়াই নিবৰ বাবে চেষ্টা কৰক বুলি কৈছে অত্যধিক নিয়ন্ত্ৰণে তেওঁলোকৰ স্বভাৱক অধিক জেদি কৰি তুলিব পাৰে কিছু সংখ্যক লোকক গতিকে ধ্যান ৰাখিব লাগিব আৰু এই সময়ত কৈছে যে সুবুৰিয়াৰ বিশেষকৈ কোনো ব্যক্তিৰ লগত সৰু কথা এটাক লৈ বৃহৎ বিতৰ্কৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ গতিকে সাৱধান হ'ব লাগিব গতিকে শান্তিৰ আৰু ধৈৰ্য বজাই ৰখাটোৱে আপোনালোকৰ বাবে আজিৰ দিনটোত ভাল হ'ব ব্যৱসায় দৃষ্টিকোণৰ পৰা মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ ঘৰ অৱস্থান আপোনালোকৰ অতি অনুকূল বুলি কৈছে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতেও উপযুক্ত ফলাফল পাব কিন্তু অধীনস্থ কৰ্মচাৰীৰ কাম-কাজৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আপোনাৰ তত্ত্বাৱধানত সকলো কাম সম্পূৰ্ণ কৰিলে ভাল হ'ব শুভ ফল পাব বুলি কৈছে প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ বৈবাহিক জীৱন ভাল হ'ব অবিবাহিত মানুহে বিশেষকৈ বিবাহ সম্পৰ্কে ভাল খবৰ পাব পাৰে সেই ফালৰ পৰা দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ কামৰ মাজত জিৰণি লৈ থাকিব লাগিব আপোনালোকৰ আজিৰ দিনটো মাইগ্ৰেনৰ মূৰৰ বিষৰ সমস্যা আপোনালোকক বাৰুকৈ আমনি কৰিব পাৰে গতিকে কিছু ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে নিজৰ হেল্থটো নিজৰ শৰীৰটো নিজে সুস্থ কৰি ৰাখিবৰ বাবে যত্ন কৰিব লাগিব আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলে যিকোনো কাম কৰোঁতে অতি সাৱধানে চিন্তাশীলভাৱে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে নহলে কিছুমান ক্ষেত্ৰত লোকচান হ'ব পাৰে নিজৰ আবেগক সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিলে সুন্দৰ প্ৰতিফলন দেখিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বন্ধুসকল নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনাৰ বাবে মধ্যমীয়া ফলপ্ৰসূ হ'বলৈ গৈ আছে আজি আপোনালোকৰ শত্ৰুৱে আপোনাক ব্যৱসায়ৰ ক্ষেত্ৰত বিশ্বাসঘাতকতা কৰিবলৈ চেষ্টা কৰিব পাৰে সাৱধান হ'ব আজি ছাত্ৰ ছাত্ৰীসকলে নিজৰ দুৰ্বল বিষয়ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব যাৰ ফলত তেওঁলোকৰ সফলতাৰ সম্ভাৱনাৰ বৃদ্ধি পাব বুলি কৈছে আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ যিকোনো প্ৰতিকূল পৰিস্থিতিত বিশেষ বন্ধু বা আত্মীয়ৰ সহায়ত আপোনালোকৰ সাহসৰ অক্ষত থাকিব বুলি কৈছে ফোন বা মেইল যোগে হওক আপোনালোকে কিছু নতুন তথ্য বা খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে কথা বতৰাৰ জৰিয়তেও আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব ধ্যান ৰাখিব লাগিব বিশেষ কিছুমান কথাৰ প্ৰতি বাহিৰৰ যি কামবোৰ আছে এতিয়াও আপোনালোকে পিছুৱাই ৰাখক বুলি কৈছে কাৰণ বৰ্তমান কোনো লাভ আপোনালোকৰ হ'ব পৰা নাই অৰ্থাৎ কিছুমান কাম কৰিছে লাভ হোৱা নাই কিন্তু সেইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব সাহস হেৰুৱাব নালাগে নিজৰ ওপৰত কনফিডেন্স ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে আত্মীয় সহায়ত কিছুমান কাম আপোনালোকৰ হৈ উঠিব পাৰে আজিৰ দিনটোত আপোনালোকে ধ্যান ৰাখিব লাগিব কাৰণ মনত ৰাখিব যে যিকোনো সৰু ভুলে আপোনালোকৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে মিষ্টেক কৰাৰ পৰা বা ভুল কৰাৰ পৰা দূৰত থাকক বুলি কৈছে অৰ্থনৈতিক কাম-কাজ আজি কিছু লেহেমীয়া হ'ব এই সময়ত অৰ্থাৎ ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে এই সময়ত ব্যৱসায়ত কিছু নতুন প্ৰস্তাৱ কিছু চুক্তি নতুন অপৰচুনিটি পাব পাৰে বুলি কৈছে অংশীদাৰিত্বৰে সম্পৰ্কীয় পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময় অনুকূল চাকৰিত বা কৰ্মৰত ব্যক্তিসকলক কিবা এটা ভুলৰ বাবে আপোনালোকৰ সমস্যাবোৰ বাঢ়িব পাৰে সাৱধান হৈ থাকিব বুলি কৈছে এক্টিভ হৈ থাকিব প্ৰত্যেক মুহূৰ্ততে আপোনালোকে সক্ৰিয় হৈ থাকিবৰ বাবে চেষ্টা কৰিলে ভাল হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপৰ বাবে হৰমনৰ পৰিৱৰ্তন অনুভৱ কৰিব ইয়াৰ বাবে ধ্যান ধাৰণা সঠিক সমাধান বুলি কৈছে পুষ্টিকৰ খাদ্যবোৰ খাওক বুলি কৈছে যি ধৰণৰ খাদ্যপাতি খালে আপোনালোকৰ হেল্থটো সুস্থ হৈ থাকে মজবুত হৈ থাকে তেনে ধৰণৰ খাদ্যবোৰ আপোনালোকে গ্ৰহণ কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন বা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলে যিকোনো সিদ্ধান্ত লওঁতে চিন্তাশীলভাৱে ল'বলৈ চেষ্টা কৰক বুলি কৈছে আজি আপোনাৰ বাবে এটা ডাঙৰ দিন হ'ব যিসকল লোকে সামাজিক খণ্ডত কাম কৰি আছে তেওঁলোকে সজাগ হ'ব লাগিব
কোনোবাই আপোনালোকৰ আত্মসন্মানক আপোনালোকৰ আঘাত দিবৰ বাবে চেষ্টা কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপুনি আপোনালোকৰ ধন চিন্তাশীলভাৱে আজিৰ দিনটোত বিনিয়োগ কৰা উচিত আপোনালোকৰ যিকোনো পুৰণি বিবাদৰ সমাধান আজিৰ দিনটোত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ আজি গ্ৰহৰ ট্ৰেনজিটে আপোনালোকৰ আত্মবিশ্বাস আৰু বৃদ্ধি কৰিব অধিক শক্তিশালী কৰি তুলিছে বুলি কৈছে আপোনাৰ যোগাযোগৰ উৎসসমূহ আৰু শক্তিশালী কৰক বুলি কৈছে এইবোৰৰ পৰা আপুনি বহুত বেছি লাভৱান হ'ব ৰাজহুৱা কাম-কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব আৰু সন্মানো বৃদ্ধি পাব ধ্যান ৰাখক নেতিবাচক কিছুমান কথাৰ প্ৰতি পৰিয়ালৰ সদস্যৰ মাজত কিছু বিসংগতি হ'ব পাৰে আক্ৰমণাত্মক বাক্য আৰু সহমিকাৰ আপোনালোকৰ সংঘাতৰ বাবে যাতে কাৰোৰ লগত কাজিয়া নকৰে তাৰ বাবে অতিৰিক্ত আপোনালোকে চেষ্টা কৰিব লাগিব সমাধানো আপোনালোকে পাব বুলি কৈছে সাৱধান হওক ইয়াৰ দ্বাৰা কিছুমান চলি থকা কামত ব্যাঘাত জন্মিব পাৰে খৰচ কৰাৰ আগতে বাজেটৰ কথা মনত ৰাখিব লাগিব ব্যৱসায় কৰা যিসকল বা ব্যৱসায় ক্ষেত্ৰত জড়িত যিসকল ব্যক্তি আছে ব্যৱসায়িক পদ্ধতি কাৰোৰ লগত আপোনালোকে তৎক্ষণাত শ্বেয়াৰ কৰিব নালাগে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে ব্যৱসায় কাম-কাজখিনি ক্ষেত্ৰত অলপ এক্টিভ হ'ব লাগিব বুলি কৈছে আজিৰ দিনটোত এই সময়ত বিপণন সম্পৰ্কীয় কাম পিছুৱাই দিয়ক আৰু কেৱল কৰ্মৰ ক্ষেত্ৰত উপস্থিত থাকিব বুলি কৈছে আৰু নিজৰ যিখিনি দৈনন্দিন কাম আছে সেইখিনি সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে চেষ্টা কৰক যদি অংশীদাৰিত্বৰে গঠনৰ পৰিকল্পনা আছে তেন্তে সেই বিষয়ে অধিক চিন্তা কৰাৰ প্ৰয়োজন আছে প্ৰেমৰ দৃষ্টিকোণৰ পৰা দিনটো আপোনালোকৰ শুভ দেখা পোৱা গৈছে মনত ৰাখিব যে ঘৰুৱা কথাবোৰ আজিৰ দিনটো ওলাই আহিব নালাগে বা পাৰ্চনেল কথাবোৰ ওলাই আহিব নালাগে কোনো তুচ্ছ বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত বিবাদ হ'ব পাৰে মনত ৰাখিব যে ঘৰুৱা কথাবোৰ ওলাই আহিব নালাগে ঘৰুৱা সমস্যাখিনি ঘৰতে সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নহলে কিছুমান ব্যক্তিয়ে দুৰ্বলতাৰ আজিৰ দিনটোত সুযোগ ল'ব পাৰে গতিকে সাৱধান হ'লে নিজৰে ভাল শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি লাইক এটা কমেন্ট এটা কৰিবলৈ নাপাহৰিব বিশেষকৈ কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব যাতে মহাদেৱে আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ কৰে তাৰে কামনা কৰিছো এবাৰ ৰাশিফল কিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কন্যা ৰাশি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজিৰ অভিজ্ঞ লোকৰ সংগত বহু ধৰণৰ তথ্য লাভ কৰিব যিবোৰ আপোনাৰ ভৱিষ্যতৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব কিছু দিনৰ পৰা চলি থকা যিকোনো পাৰিবাৰিক বিষয় সমাধানৰ বাবে এই সময় অৰ্থাৎ আজিৰ দিনটোত সময় অনুকূল বুলি কৈছে অৰ্থাৎ সমস্যাবোৰ সমাধান কৰাৰ বাবে ভাল সময় যিকোনো কৃতিত্ব ফোন আৰু মিডিয়াৰ জৰিয়তে লাভ কৰা হ'ব পাৰে বুলি কৈছে কিছুমান ভাল খবৰ ধ্যান ৰাখিব লাগিব যদি আপোনালোকে বিবাহিত তেনেহলে ল'ৰা ছোৱালী কাম-কাজ আৰু তেওঁলোকৰ সংগত চকু ৰখাটো গুৰুত্বপূৰ্ণ আজিৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ বস্তুৰ যত্ন ল'ব লাগে বুলি কৈছে আনৰ ওপৰত নিৰ্ভৰ কৰাটো উচিত নহয় আপোনালোকে সদায় আনৰ ওপৰত বেছিকৈ পৰনিৰ্ভৰশীল হৈ চলি থাকিলে সমস্যাবোৰ বাঢ়িব পাৰে গতিকে সদায় নিজৰ ভৰিত নিজে থিয় হ'বৰ বাবে চেষ্টা কৰিব লাগে আৰু আমি প্ৰত্যেককে হেতু মনোভাৱ লৈ আগবাঢ়ি যাব লাগে আনক ক্ষতি কৰি নহয় নিজৰ সৎ কৰ্মৰে আপোনালোকে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক আনৰ ওপৰত নিৰ্ভৰ কৰাটো বেছিকৈ উচিত নহয় বুলি কৈছে আপোনালোকৰ আজিৰ দিনটোত অহাৰ কামতো সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ পৰিয়াল আৰু ব্যক্তিগত কাম-কাজৰ উন্নতিত কিছু সময় খৰচ কৰক বুলি কৈছে দেখিব এটা ভাল প্ৰতিফলন ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱশালী ব্যৱসায়ীসকলৰ সৈতে যোগাযোগ কৰা হ'ব বুলি কৈছে কিছু লোকৰ যিয়ে আপোনাকো এক নতুন দিশ প্ৰদান কৰিব কিন্তু বহুত কষ্টৰো প্ৰয়োজন আছে ব্যৱসায়িক ক্ষেত্ৰত আজিৰ দিনটোত নিয়োজিত লোকে কিবা এটা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আপুনিও সময়মতে আপোনালোকৰ প্ৰজেক্টটো বা কামখিনি সম্পূৰ্ণ কৰিব পাৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে বৈবাহিক জীৱন সুখী হৈ থাকিব কিন্তু স্বামী স্ত্ৰীৰ মাজত কিছু টকা পইচাৰ কথাবতৰাক লৈ ভুল বুজাবুজি হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লোৱাৰ এটা ভাল সময় বুলি কৈছে কিছু লোকৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বা দেখা পোৱা গৈছে যে আপোনালোকৰ নিজৰ অসাৱধানতাৰ বাবে স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে আপোনালোকে যিমান পাৰে ব্যায়াম যোগাসন আদিৰ বাবেও কিছু সময় উলিয়াব লাগে নিশ্চয় এটা সুন্দৰ প্ৰতিফলন দেখিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো অনুগ্ৰহ কৰি লাইক এটা কমেন্ট এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তুলা ৰাশি আজিৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ সম্পৰ্কত শক্তি কঢ়িয়াই আনিব বুলি
আজিৰ দিনটোত যিসকলে নতুন ব্যৱসায় কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকৰ ইচ্ছাও আজিৰ দিনটোত পূৰণ হ'ব পাৰে বুলি কৈছে ধৈৰ্য বজাই ৰাখিব লাগিব ব্যৱসায় কৰিবৰ কাৰণে ধৈৰ্যৰ যথেষ্ট প্ৰয়োজন আছে আজিৰ দিনটোত হঠাৎ যিকোনো বাকি থকা কাম আজিৰ সম্পূৰ্ণ হ'লে মনত মানসিক শান্তি লাভ কৰিব বুলি কৈছে মনটো ফৰকাল অনুভৱ কৰিব আপুনি নিজকে প্ৰাউড ফিল কৰিব বুলি কৈছে কিবা এটা কামত যে আপুনি সাকসেস হৈছে যাৰ বাবে মনত সুখ থাকিব আৰু আপুনি শক্তিৰে ভৰাৰ অনুভৱ কৰিব বুলি কৈছে আজিৰ যিমান পাৰে ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ সৈতে গেট টুগেদাৰ কাৰ্যসূচী আয়োজন কৰা হ'ব পাৰে বুলি কৈছে আৰু ইজনে সিজনৰ অনুভৱক বুজিব লাগিব বুলি কৈছে কাৰো বিপথে পৰিচালিত নহব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সচেতন হ'ব লাগিব বৰ্তমান সময়ত নহলে পাছত গৈ অনুতাপ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে ধ্যান ৰাখিব লাগিব এই সময়ত টকাৰ লগত জড়িত যিকোনো সিদ্ধান্ত ললে লোকসান হ'ব পাৰে গতিকে সাৱধানে আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবাঢ়িব লাগিব নহলে লোকসান হ'ব পাৰে যিকোনো ধৰণৰ বিনিয়োগ এতিয়াৰ আপোনালোকৰ আজিৰ দিনটোৰ বাবে কিছু আপোনালোকৰ উপযুক্ত সময় নহয় বুলি কৈছে আৰু চাই চিতিয়ে বিনিয়োগ কৰক বুলি কৈছে আপোনাৰ প্ৰতিযোগীৰ কাৰ্যকলাপক আওকাণ নকৰিব কোনো ষড়যন্ত্ৰত বিশেষকৈ আপুনি জড়িত হৈ পৰিব পাৰে কিছুমান ব্যক্তিয়ে আপোনালোকক নলগা জেগাত আপোনালোকৰ লগাব পাৰে বা আপুনি সেইখিনি ক্ষেত্ৰত ইনভলভ হ'ব পাৰে গতিকে সাৱধান হ'ব লাগিব বুলি কৈছে প্ৰত্যেকটো মুহূৰ্ততে প্ৰত্যেকটো সিচুৱেচনতে গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যেহেতু নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো শুভ কিন্তু নতুন সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত সাৱধানো হ'ব লাগিব আৰু লগতে কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে অন্যথা ক্ষতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ দেখা পোৱা গৈছে গতিকে সাৱধান হ'ব লাগিব বুলি কৈছে নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে আজিৰ দিনটো প্ৰেম বা ঘৰুৱাৰ ক্ষেত্ৰত আপোনালোকৰ দিনটো শুভ দেখা পাইছে প্ৰেম জীৱন যাপন কৰা যিসকল লোক আছে বা প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কিছু লোকে লং ড্ৰাইভত যোৱাৰ সুযোগ পাব বুলি কৈছে আজিৰ দিনটোৰ ঘৰৰ পৰিৱেশ অতি সুখী আৰু শান্তিপূৰ্ণ আপোনালোকে হ'ব বুলি কৈছে সেইখিনি আপোনালোকৰ প্ৰচেষ্টাত হ'ব বুলি কৈছে যিমান পাৰে ঘৰৰ মানুহখিনিৰ সৈতে আন্ডাৰষ্টেণ্ডিং বজাই ৰাখক এজনে সিজনৰ সুখ দুখত আপোনালোকে লগ দিয়ে বুলি কৈছে নিশ্চয়কৈ ঘৰৰ পৰিৱেশটো ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বা ভাল হৈ থাকিব বুলি কৈছে আজিৰ দিনটোত যিকোনো সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে আপোনালোকে ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে সুন্দৰ এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্যৰ আপোনালোকে বিশেষকৈ নিজৰ যত্ন ল'ব লাগিব বুলি কৈছে নিজৰ হেল্থটো নিজে ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি কিছু লোকৰ ৰক্তচাপ আৰু যিসকলৰ ডায়াবেটিছ ৰোগীয়ে হয় ডায়াবেটিছ ৰোগীসকলে নিজৰ কৰ্মশৈলী দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষভাৱে সতৰ্ক হ'ব লাগিব নিজৰ খোৱা-বোৱাৰ প্ৰতি নিজে ধ্যান ৰাখিব লাগিব যি ধৰণৰ খাদ্যৰ প্ৰতি আপোনালোকৰ হেল্থৰ সমস্যা সৃষ্টি কৰে আপোনালোকৰ শৰীৰটোৰ বাবে অপকাৰী তেনে ধৰণৰ খাদ্যবোৰ আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে নিজকে সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব নিজৰ হেবিটবোৰ আপোনালোকে সলনি কৰক বুলি কৈছে তেতিয়াহে আপুনি উন্নত ফলাফল বা ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব সদায় নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে যত্ন লওক আজি দিনটো নিজৰ খাদ্যপাতিৰ ক্ষেত্ৰতে হওক আপোনালোকে ধ্যান ৰাখক শুভ ৰং হ'ব আপোনালোকৰ বাবে অৰ্থাৎ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটোত নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি লাইক এটা কমেন্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব বিশেষকৈ কমেন্টটো ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ যি ইচ্ছা আছে সকলো সোনকালে পূৰণ হওক মহাদেৱৰ কৃপাত আধৰুৱা কামখিনি পূৰণ হওক ওম নমঃ শিৱায় এবাৰ এই ৰাশিফল কিতানৰ অন্যতা গুৰুত্বপূৰ্ণ ৰাশি লৈকে ৰাখিটো হৈছে বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আপোনাৰ ভাল লগা কামত আপুনি কিছু সময় কটাব আপোনাৰ আকৰ্ষণীয় কাম-কাজত কিছু সময় কটালে আপোনালোকে মানসিক আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব বুলি কৈছে আপোনালোকৰ কিছু প্ৰশংসনীয় কামৰ বাবে আপোনালোকৰ সামৰ্থ্য ঘৰত বিশেষকৈ আৰু সমাজত প্ৰশংসা কৰা হ'ব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে আজি যুৱক প্ৰজন্ম বিশেষকৈ যিকোনো প্ৰকল্প আদি কামত জড়িত যিসকল লোক আছে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ খং নিয়ন্ত্ৰণ কৰক আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ'বলৈ গৈ আছে আপুনি আপোনালোকৰ জীৱন সংগী যদি আপোনালোকে বিবাহিত তেনেহলে জীৱন সংগী বিশেষকৈ ৰাতিৰ সময়খিনিত আপোনালোকৰ তেওঁলোকৰ সৈতে কিছু কাৰ্যপেচাল হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে গতিকে জীৱন সংগীৰ লগত হট হক আৰু যিমান পাৰে আপোনালোকে আন্ডাৰষ্টেণ্ডিং বজাই ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি বিবাহ সন্দৰ্ভত পৰিয়ালৰ যিকোনো সদস্যই সন্মুখীন হোৱা সমস্যাৰ অন্ত পৰিব পাৰে আপোনালোকৰ জীৱন সংগীৰ যদি কিবা এটা মিষ্টেক হৈছে ভুল হৈছে তেন্তে অতি সোনকালে ক্ষমা খুজিব বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত আপোনালোকে নিজে আপোনালোকে অনুভৱ কৰিব বুলি কৈছে আৰু সদায় মিলাপ্ৰীতিৰ ভাৱটো আপোনালোকে বজাই ৰাখিবৰ বাবে চেষ্টা কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব
বৈবাহিক জীৱনত বিশেষকৈ যিসকল বিবাহিত লোক আছে যদি আপোনালোকৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ লগত বন্ধুত্ব আৰু তেওঁলোকৰ কাম কাজৰ ওপৰত চকু ৰাখিলে তেওঁলোক অনুশাসিত হৈ থাকিব গতিকে ট্ৰাই কৰক সদায় চেষ্টা কৰিব আজিৰ দিনটোত খং উঠাতকৈ বুদ্ধিমান আৰু শান্তভাৱে পৰিস্থিতি সম্ভালিবৰ বাবে চেষ্টা কৰক কোনো আত্মীয়ৰ সৈতে চলি থকা মতানৈক্য সমাধানৰ বাবে আপোনালোকৰ প্ৰচেষ্টাৰ প্ৰয়োজনীয় বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ৰ ক্ষেত্ৰত বহুত বেছি কষ্ট আৰু সময়ৰ প্ৰয়োজন আছে বুলি কৈছে কষ্ট কৰিব লাগিব আৰু সময় দিব লাগিব আপোনালোকৰ ৰাজনৈতিক যোগাযোগ আৰু অধিক শক্তিশালী কৰক বুলি কৈছে এইবোৰৰ পৰা আপুনি উপকৃত হ'ব আজিৰ কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখক বুলি কৈছে আৰু কাম-কাজখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক কাৰ্যালয়ত যিকোনো বাকি থকা কাম সম্পূৰ্ণ হ'লে মানসিক শান্তি লাভ কৰিব বুলি কৈছে স্বামী স্ত্ৰীৰ সম্পৰ্কত বিশেষকৈ ঘনিষ্ঠতা আনিবৰ বাবে চেষ্টা কৰক ইজনে সিজনে আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখক কৈছে যিহেতু প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব ইজনে সিজনৰ আবেগক বুজি পাবৰ বাবে চেষ্টা কৰিলে এটা সুন্দৰ প্ৰতিফলন আপোনালোকে আগন্তুক আহি থকা দিনকেইটাত দেখিবলৈ সক্ষম হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত শক্তিশালী হৈ থাকিবলৈ নিজকে ষ্ট্ৰং কৰিবলৈ সঠিক জিৰণি আৰু সঠিক খাদ্যৰ দুইটাকে বিশেষকৈ আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লৈ আপোনালোকে আগবাঢ়ি যাব চেষ্টা কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব ক্লান্তি ভাগৰৰ চাপৰ বাবে দুৰ্বলতা অনুভৱ কৰিব পাৰে কিছু ভাগৰৰ বাবে মানসিক টেনচনৰ বাবে আপোনালোকৰ চিন্তাৰ বাবে কিছু দুৰ্বলতা অনুভৱ কৰিব পাৰে গতিকে সাৱধানে আপোনালোকে আগবাঢ়িব লাগিব নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত সদায় এক্টিভ হৈ থাকক সদায় সক্ৰিয় হৈ থাকিব নিজৰ হেল্থৰ সুস্থ কৰি ৰাখিবৰ বাবে যদি কিবা এটা প্ৰবলেম দেখা পাইছে চিকিৎসকৰ পৰামৰ্শ লওক শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক সদায় আত্মবিশ্বাস বজাই ৰাখিব মনত নিশ্চয়কৈ জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব ধনুৰাশি আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ বাবে শুভ হ'ব আজি আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব যিমান পাৰে চেষ্টা কৰক নিজৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিবৰ বাবে আজি আপোনালোকৰ কিছুমান পুৰণি বিবাদ বা বিপদৰ পৰা মুক্ত পাব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰৰ পৰিৱেশ আপোনালোকৰ মতে হ'ব যাৰ ফলত আপুনি কামত অধিক নিয়োজিত অনুভৱ কৰিব বুলি কৈছে আত্মসন্মান বজাই ৰাখিব আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ দিশত মনোযোগ দিব লাগিব বুলি কৈছে অযথা আপোনালোকে অপ্ৰয়োজনীয় কথাবোৰ পৰিহাৰ কৰক বুলি কৈছে সময় আপোনালোকে এনে নেখেদিব গতিকে ধ্যান ৰাখক আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ সপোন আৰু কল্পনাক বাস্তৱায়িত কৰাৰ অনুকূল সময় অৰ্থাৎ আপোনালোকৰ সপোন দেখিছে কিবা এটা কৰাৰ বাবে বহু দিনৰ পৰা যে কিবা এটা সপোন আছিল আপোনালোকৰ সেই সপোনখিনিক সেই কল্পনাখিনিক আপোনালোকে বাস্তৱত ৰূপ দিবৰ বাবে অনুকূল সময় বুলি কৈছে ভাল এটা সময় গতিকে ট্ৰাই কৰক চেষ্টা কৰক নিশ্চয়কৈ সফল হ'ব নিজৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক নিজৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰ ওপৰত যদি বিশ্বাস ৰাখে নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বহুত সমস্যাৰ সমাধান পাব বুলি কৈছে কৰবাত টকা আবদ্ধ হৈ থাকিলে আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব যেতিয়া আপোনালোকে টকা পইচাখিনি লাভ কৰিব গতিকে নিজৰ প্ৰাপ্য ধন বিচাৰিবলৈ আপোনালোকে সংকোচ নকৰিব নিজৰ পাব লগা বস্তু যিকোনোই হওক টকা পইচা হওক বা বস্তুৱে হওক বা গাড়ী মটৰ হওক বা অন্যান্য যিকোনো বস্তুৱে হওক নহওক কিয় আপোনালোকে নিজৰ বস্তু সদায় নিজে ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে নিজৰ বস্তু গতিকে নিজৰ প্ৰাপ্য বস্তু আপোনালোকে হেৰাই যাবলৈ নিদিব ধ্যান ৰাখক যিমান পাৰে অপ্ৰয়োজনীয় খৰচৰ পৰা অতিৰিক্ততা আপোনালোকক চিন্তিত কৰি তুলিব পাৰে গতিকে খৰচবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব আপোনালোকে সেইখিনি নিজে আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব আনে কৰি নিদিয়ে গতিকে ধ্যান ৰাখিব লাগিব আজি কৈছে যে আপোনাৰ ঘৰৰ সৈতে জড়িত বিশেষকৈ বাহন হওক যিকোনো বস্তু ক্ৰয় কৰাৰ পৰিকল্পনা পিছুৱাই দিয়ক বুলি কৈছে অপ্ৰয়োজনীয় খৰচো বৃদ্ধি পাব পাৰে বা কিছুমান ক্ষেত্ৰত আপুনি ভাবি চিন্তিহে খৰচ পাতিখিনি কৰাৰ ক্ষেত্ৰত বা ক্ৰয় কৰক বুলি কৈছে মনত ৰাখিব যে আপোনালোকৰ যিকোনো হঠকাৰিতাই বিশেষকৈ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে সাৱধান হ'ব কিন্তু এই ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান ব্যক্তিগত প্ৰতিশ্ৰুতিৰ বাবে কৰ্মৰ ক্ষেত্ৰত বেছি সময় কটাব নোৱাৰিব পাৰে বুলি কৈছে কিছুমান ঘৰুৱা কিছুমান প্ৰতিশ্ৰুতিৰ বাবে কৰ্মচাৰী আৰু সকলৰ যি কাৰ্যকলাপ আছে কাৰ্যকলাপক আওকাণ নকৰিব নিজৰ কাৰ্যবোৰ নিজৰ কৰ্মৰ ক্ষেত্ৰত ফ'কাছ দিয়ক গুৰুত্ব দিব লাগিব তেতিয়াহে আগবাঢ়িব পাৰিব বুলি কৈছে নিয়োজিত লোকে হয়তো আজি ঘৰতে অফিচৰ বা কৰ্মৰ ক্ষেত্ৰত কাম কৰিবলগীয়া হ'ব পাৰে অবিবাহিত মানুহৰ বাবে উপযুক্ত সম্পৰ্কৰ সম্ভাৱনা আছে অহাৰ প্ৰেম জীৱনত দিনটো শুভ দেখা পোৱা গৈছে কিন্তু প্ৰেমিক প্ৰেমিকাসকলৰ বিশেষকৈ ইজনে সিজনৰ লগত সৎ হওক বুলি কৈছে আৰু সৎ হ'লে সম্পৰ্কত ঘনিষ্ঠতা আহিব আণ্ডাৰষ্টেণ্ডিং বাঢ়িব বুলি কৈছে গতিকে যিমান পাৰে ইজনে সিজনৰ ওপৰত সৎ হওক সন্মান কৰক ৰেছপেক্ট কৰক বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা
পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ আপোনালোকৰ চিন্তা আপোনালোকৰ পৰিব পাৰে নিয়মীয়াকৈ পৰীক্ষা কৰি চিকিৎসা কৰাই লওক বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ আপোনালোকে দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি লাইক এটা কমেন্ট এটা কৰিবলৈ নাপাহৰিব বিশেষকৈ কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মকৰ ৰাশি আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনাৰ বাবে এক ফলপ্ৰসূ দিন হ'ব আজি আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব চেষ্টা কৰক যিমান পাৰে নিজৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ বাবে আজি আপোনালোকৰ মনত কিছুমান সমস্যা চলি থকাৰ বাবে চিন্তিত হৈ পৰিব আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব আজিৰ দিনটোত আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ইচ্ছামতে নিজৰ কামখিনি কৰিব পাৰিব কিন্তু ভুল হ'ব পাৰে সময়মতে আপোনালোকে নিজৰ কাম যি আছে নিজৰ ওয়াৰ্ক আছে যিখিনি সেইবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক ইয়াৰ দ্বাৰা আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কাৰ্যক্ষমতা উন্নত কৰিব পাৰিব বুলি কৈছে আজিৰ নিজৰ ভিতৰতে নিজৰ মনৰ ভিতৰতে বিশেষকৈ বহুত শক্তি আৰু আত্মবিশ্বাস অনুভৱ কৰিব আৰু লগতে কৈছে যে আপোনালোকৰ কামক সৰ্বোত্তম ফলাফল দিব পাৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে বিশেষ কিছুমান কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব ভাই ভনীৰ সৈতে আন্তৰিক আপোনালোকৰ সম্পৰ্ক বজাই ৰাখিবলৈ সৰু সৰু কথাবোৰক আওকাণ কৰাটো গুৰুত্বপূৰ্ণ অৰ্থাৎ ঘৰৰ যদি আপোনালোকৰ ডাঙৰ আপোনালোকৰ ভাই ভনী আছে বা অন্যান্য সদস্যসকলৰ লগতো বিশেষকৈ ধ্যান ৰাখিব সৰু সৰু কথাবোৰ এৰা ধৰা চলিব লাগে বিশেষকৈ কিছুমান ক্ষেত্ৰলৈ নহলে সৰু সৰু কথাবোৰে কিছুমান ক্ষেত্ৰত ডাঙৰ এটা ৰূপ ল'ব পাৰে গতিকে কিছুমান ক্ষেত্ৰত আওকাণো কৰিব লাগিব সম্পৰ্কবোৰৰ ক্ষেত্ৰত বিশেষকৈ গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে আৰু কৈছে যে আপুনি বহুত শক্তি আৰু আত্মবিশ্বাস আজি দিনটো অনুভৱ কৰিব আৰু নিজৰ স্বভাৱ আপোনালোকে নিয়ন্ত্ৰণ কৰক আৰু কৈছে যে কেতিয়াবা আপোনালোকৰ ইচ্ছামতে কাম নকৰিলে বিশেষকৈ অস্বস্তিত পৰিব পাৰে নিজৰ স্বভাৱক নিয়ন্ত্ৰণ কৰক আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে বিশেষকৈ যিসকলে আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ৰ ক্ষেত্ৰত জড়িত বা ব্যৱসায়ত অনুকূল পৰিস্থিতিৰ চলন হ'ব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব যিসকলে তেনেকুৱা ধৰণৰ এটা ব্যৱসায় কৰে মাত্ৰ সঠিক সময়ত ব্যৱসায়ত কিন্তু ধ্যান ৰাখিব মাত্ৰ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে প্ৰয়োজন বুলি কৈছে যদি আপুনি ব্যৱসায় সম্পৰ্কীয় নতুন পৰীক্ষা এটা কৰিবলৈ ওলাইছে তেন্তে প্ৰথমতে ইয়াৰ ওপৰত ভালদৰে গৱেষণা কৰক কিবা এটা যদি বিজনেছ কৰিব বিচাৰিছে আৰম্ভ কৰিব বিচাৰিছে আপোনালোকে সেইখিনি ক্ষেত্ৰত ভাল দিশ বেয়া দিশ উচিত অনুচিত লাভ লোকচান সকলো দিশ আপোনালোকে চাই চিতিহে চাইকোন চাইহে আপোনালোকে আগবাঢ়ক বুলি কৈছে গতিকে এই ক্ষেত্ৰত ফোকাস দিব লাগিব তেতিয়াহে এটা উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে প্ৰথমতে ইয়াৰ ওপৰত ভালদৰে গৱেষণা কৰিব লাগিব নিয়োজিত লোকে কাগজ পত্ৰ সযতনে ৰাখিব লাগে বৈবাহিক সম্পৰ্কত আজিৰ দিনটোত মধুৰ আৰু প্ৰেমেৰে ভৰা হ'ব প্ৰেমৰ সম্পৰ্কত বিচ্ছেদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে মকৰ ৰাশিৰ জাতক জাতিকাসকলে ইজনে সিজনৰ ওপৰত সৎ হ'ব সন্মান কৰিব আৰু আপোনালোকে দেখিছে যে ইন ফিউচাৰত আপোনালোকৰ সমস্যা আছে প্ৰবলেম আছে কিছুমান ক্ষেত্ৰত এইখিনি ক্ষেত্ৰত ভাবিব লাগিব আৰু তৎক্ষণাত ভুল ডিসিজন কেতিয়াও নল'ব বুলি কৈছে গতিকে প্ৰেমৰ সংগীৰ অনুভৱক আপোনালোকে আঘাতো নিদিব বুলি কৈছে পৰাপক্ষত গতিকে ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ স্বাস্থ্যৰ বিশেষকৈ যত্ন ল'ব লাগিব দৈনন্দিন কাম কাজ কিছু বিঘ্ন হ'ব পাৰে যোগাসন আৰু ব্যায়ামতো কিছু সময় কটাব লাগে বুলি কৈছে তেতিয়াহে আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে সিদ্ধান্তবোৰ নিজে ল'বৰ বাবে চেষ্টা কৰক আনৰ পৰা বেছিকৈ ডিপেন্ডেন্ট নহব আনৰ পৰা বেছিকৈ নিৰ্ভৰ কৰি চলিলে সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে সদায় নিজৰ ভৰিত নিজে থিয় হৈ আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে ট্ৰাই কৰক চেষ্টা কৰক নিশ্চয়কৈ সফল হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব অনুগ্ৰহ কৰি আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এবাৰ আইছো ৰাশিফল কিতানৰ অন্যতা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি কুম্ভ ৰাশি আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ বাবে খৰচৰে ভৰা দিন হ'ব খৰচপাতি বৃদ্ধি পাব আজি অফিচত বা কৰ্মক্ষেত্ৰত কিছু ভাল খবৰ শুনিব বুলি কৈছে ব্যৱসায় কৰা যিসকল লোক আছে তেওঁলোকে হয়তো নতুন চুক্তি চূড়ান্ত কৰিব বুলি কৈছে প্ৰেম জীৱন যাপন কৰা মানুহে নিজৰ সংগীক বিশেষকৈ অনুভৱক বুজি পাব লাগিব বুলি কৈছে নহলে বিভাজনৰ দৰে এটা পৰিবেশৰ বা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি আপোনালোকৰ বাবে কিছু সমস্যাৰো আছে আৰু সমস্যাখিনি সমাধান পাবলৈ গৈ আছে কিছুমান যদি পৰিস্থিতিত আপোনালোকৰ সন্মুখীন হৈছিল বহুত বেছি প্ৰবলেম আপোনালোকে অনুভৱ কৰিছিল সেই প্ৰবলেমখিনি বা সলিউশন নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে ইতিবাচক মনোভাৱ ৰাখিলে পৰিস্থিতি স্বয়ংক্ৰিয়ভাৱে স্বাভাৱিক হৈ পৰিব
আজি বৈবাহিক জীৱনত বিশেষকৈ পিতৃ মাতৃ বা অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিছেনে নাই তাৰ প্ৰতি চোৱা চিতা কৰাৰ দায়িত্ব আপোনালোকৰ বৃদ্ধি পাব তেওঁলোকৰ লগত সদায় বন্ধুত্বপূৰ্ণ আচৰণ কৰক বুলি কৈছে বেছিকৈ আপোনালোকে ডমিনেট বা তেওঁলোকক বেছি শাসন কৰিবলৈ গ'লে তেওঁলোকে কিছু জেদি স্বভাৱ বা তেওঁলোকৰ মাইণ্ডটো কিছু আপোনালোকৰ খলনি হ'ব পাৰে তেওঁলোকৰ লগত সদায় হট হওক আৰু ধুনীয়াকৈ বুজাই পৰাই আপোনালোকে সমস্যাখিনি সমাধানৰ উপায় বিচাৰক বুলি কৈছে আৰু সমস্যাখিনি নিশ্চয়কৈ সমাধান লাভ কৰিব ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বেছি চিন্তা কৰিলে সময় হেৰুৱাব পাৰে গতিকে যিকোনো কৃতিত্ব পালে লগে লগে কাম কৰক কিছুমান সুযোগ সুবিধা আহিছে সেইখিনি হাতৰ পৰা যাবলৈ তৎক্ষণাত নিদিব নিজে নিজৰ বস্তুৰ যত্ন লওক বুলি কৈছে আজি চুৰি হোৱা বা হেৰুৱাৰ সম্ভাৱনা আছে কিছু লোকৰ গতিকে সাৱধান হ'ব লাগিব এই সময়ত বন্ধু বান্ধৱীৰ সৈতে সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ যি কাম আছে নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে সেয়া কৰ্মৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ ঘৰুৱাৰ ক্ষেত্ৰতে হওক ব্যৱসায় দৃষ্টিকোণৰ পৰা বিশেষকৈ আপোনালোকৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ নিৰীক্ষণ অতি গুৰুত্বপূৰ্ণ অলপ অসাৱধানতাৰ বাবে গুৰুত্বপূৰ্ণ অৰ্ডাৰো আপোনালোকে হেৰুৱাব পাৰে বুলি কৈছে বা হেৰুৱাই যাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনাৰ নীতিত কিছু পৰিৱৰ্তন আনিলে ভাল ফল পাব সহকৰ্মী আৰু কৰ্মচাৰীৰ কাৰ্যকলাপক আওকাণ নকৰিব আৰু তৎক্ষণাত কাকো বেছিকৈ বিশ্বাস নকৰিব গতিকে এই ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলৰ মাজত ইজনে সিজনৰ প্ৰতি থকা আস্থা আৰু প্ৰেমৰ অনুভূতি বাঢ়িব কিন্তু সৰু সৰু কথা বতৰাত বিশেষকৈ তৰ্ক পেচাল নকৰিব নহ'লে সম্পৰ্কৰ বিভাজনৰ দৰে এটা পৰিৱেশ সৃষ্টি হ'ব পাৰে বৈবাহিক জীৱন সুখী হৈ থাকিব বুলি কৈছে বৈবাহিক জীৱন শুভ দেখা পোৱা গৈছে ইজনে সিজনৰ আৱেগক বুজি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ এচিডিটি গেছৰ সমস্যা পেটৰ বিষৰ সমস্যা আপোনালোকৰ হ'ব পাৰে এই ক্ষেত্ৰত আপোনালোকে খোৱাবৰ প্ৰতি ধ্যান ৰাখিব লাগিব আৰু সকাহ পাবলৈ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সুষম কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ আহিছোঁ ৰাশিফল কীৰ্তনৰ একেবাৰে শেষৰটো ৰাশিলৈ একেবাৰে গুৰুত্বপূৰ্ণ ৰাশিটোলৈ সেই ৰাশিটো হৈছে মীন ৰাশি আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া ফলদায়ক হ'ব পাৰিবাৰিক জীৱন যাপন কৰা লোকসকলে জীৱনসংগীৰ লগত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে আজি ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি অধিক আগ্ৰহী হ'ব আজি কৰ্মক্ষেত্ৰত অগ্ৰগতি দেখা পোৱা যাব আজি মীন ৰাশিৰ জাতক জাতিকাসকলে প্ৰণালীবদ্ধ দৈনন্দিন ৰুটিন থাকিব বুলি কৈছে আপোনালোকৰ ভাল লগা কাম কাজত গুৰুত্ব দিয়ক বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক শান্তিও লাভ কৰিব ঘৰতে ৰক্ষণাবেক্ষণ বা ঘৰৰ সম্পৰ্কীয় কামতো আপোনালোকক সহায় কৰা হ'ব আপোনজনৰ লগত একেলগে বহি সুখ আৰু দুখৰ আপোনালোকে ভাগ বতৰা কৰিব আৰু লগতে কিছু সমাধানো আপোনালোকে বিচাৰি পাব বুলি কৈছে গতিকে ধ্যান ৰাখক যিমান পাৰে আপোনালোকে সেইখিনি ক্ষেত্ৰত ট্ৰাই কৰক ধ্যান ৰাখক কৈছে যে আজিৰ দিনটোত আপোনালোকৰ ভৱিষ্যত সম্পৰ্কীয় কাম কাজত অধিক গুৰুত্ব দিয়ক বুলি কৈছে দুপৰীয়াৰ পৰিস্থিতিৰ কিছু অনুকূল হৈ পৰিব পাৰে অপ্ৰয়োজনীয়ভাৱে আনৰ সমস্যাত জড়িত নহ'ব বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলে জড়িত নহ'ব হস্তক্ষেপো নকৰিব বুলি কৈছে নহ'লে সমস্যা বাঢ়িব পাৰে আজিৰ দিনটোত বিশেষকৈ কোনো ধৰণৰ পেমেণ্ট ইত্যাদি কৰাৰ আগতে ভালদৰে চিন্তা কৰক কাৰোবাৰ টকা পইচাৰ ধাৰলৈ দিয়াৰ ক্ষেত্ৰতো ধ্যান আপোনালোকে ৰাখিব লাগিব সাৱধান হ'ব লাগিব সকলোকে বিশ্বাস কৰাটো আপোনালোকৰ বাবে ক্ষতিৰ কাৰণ হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে এই সময়ত ব্যৱসায়ত বিশেষকৈ সম্প্ৰসাৰণৰ আপোনালোকৰ যুক্তিসংগতৰ সম্ভাৱনা আছে সেই সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কামৰ দিশত আপোনালোকে কাম কৰি যাওক নিশ্চয়কৈ সফল হ'ব আজি মীন ৰাশিৰ জাতক জাতিকাসকলে অতিমাত্ৰা চিন্তাৰ বাদে কৃতিত্ব হেৰুৱাব পাৰে অতিমাত্ৰা চিন্তা কৰাৰ ফলত আপোনালোকে কিছুমান সুযোগ সুবিধাও হেৰুৱাব পাৰে বুলি কৈছে চৰকাৰী চাকৰি এটাত বিশেষকৈ জনসাধাৰণৰ লগত জড়িত হোৱাটো উচিত নহয় বুলি কৈছে বেছিকৈ গতিকে সাৱধান হ'ব লাগিব প্ৰেমিক প্ৰেমিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে জীৱনসংগী আৰু পৰিয়ালৰ সৈতে কিছু সময় কটাক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ বিশ্বাস ইজনে সিজনৰ ওপৰত থকা বিশ্বাস আৰু সন্মান আপোনালোকে কৰাটো গুৰুত্বপূৰ্ণ ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু প্লাছ ইজনে সিজনক ৰেছপেক্ট কৰিব লাগিব সন্মান কৰিব লাগিব তেতিয়াহে আপোনালোকৰ সম্পৰ্কবোৰ ভাল হৈ থাকিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক চাপৰ পৰিস্থিতিয়ে আপোনালোকৰ কৰ্মৰ ক্ষমতাটো প্ৰভাৱ পেলাব পাৰে গতিকে সাৱধান হ'ব লাগিব বেছিকৈ মানসিক চাপ লৈ থাকিলে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাব পাৰে আপোনালোকৰ হেল্থৰ কিছু সমস্যা দেখা দিব পাৰে নিসংগতাত
বা আপোনালোকৰ প্ৰকৃতিৰ সংগত কিছু সময় কটাক বুলি কৈছে কিছু অকলশৰে যেতিয়া আপোনালোক অলপ সময় কটাব টাইম স্পেন্ড কৰিব ভাল এটা প্ৰতিফলন দেখিব কিছুমান ভুল বুজি পাব আপোনালোকে কিছুমান ৰাস্তা আপোনালোক মুকলি হ'ব বুলি কৈছে কিছুমান ক্ষেত্ৰত আপুনি নিজে অনুভৱ কৰিব সলিউশন বিচাৰি পাব আজিৰ দিনটোত আপোনালোকৰ বাবে শুভ ৰং হ'ব বন্ধুসকল সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতেকৈ নটিফিকেশনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব কনফিডেন্স ৰাখিব নিশ্চয়কৈ সফল হ'ব আজি মীন ৰাশিৰ জাতক জাতিকাসকলে অযথা তৰ্ক পেচালৰ পৰা দূৰত্ব বজাই ৰাখক অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক পাৰিলে আজি দিনটোৰ শিৱ মন্দিৰলৈ গৈ শিৱলিংগত বিশুদ্ধ জল বা গাখীৰ আপোনালোকে অৰ্পণ কৰক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক আধৰুৱা কামখিনি পূৰণ হওক তাৰে কামনা কৰিছো আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায়